মই বৰ্তমান এজন সমষ্টিহীন বিধায়ক। ইতিমধ্যে ভংগ হৈছে মোৰ সমষ্টি পানেৰী। মোৰ ভৱিষ্যত মই এতিয়া নাজানো। 2026 চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 1.5 বছৰ বাকী। ইতিমধ্যে শাসক বিৰোধীৰ জনপ্ৰতিনিধিসকলে সমাগত নিৰ্বাচনক লৈ এতিয়াৰে পৰা আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ। নিজ নিজ সমষ্টিত ব্যস্ত হৈ পৰিছে শাসক বিৰোধী বিধায়কসকল। ইয়াৰ মাজতে নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈ অনিশ্চয়তাত ভুগিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। কিয়নো অধ্যক্ষ দৈমাৰীয়ে বৰ্তমান প্ৰতিনিধিত্ব কৰি অহা বিটিআৰৰ অন্তৰ্গত পানেৰী সমষ্টিটো শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত ভংগ কৰা হৈছে। ইয়াৰ বিপৰীতে নতুনকৈ গঠন কৰা হৈছে টংলা আৰু ভেৰগাঁও সমষ্টি। পানেৰী সমষ্টিৰ বৰ্তমানৰ বিজেপি বিধায়ক বিশ্বজিৎ দৈমাৰীৰ ঘৰ গোৰেশ্বৰত যদিও তেওঁ প্ৰতিনিধিত্ব কৰি আহিছিল পানেৰী। পানেৰী সমষ্টি ভংগ হোৱাৰ পিছতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নাম টংলা, গোৰেশ্বৰ আৰু ভেৰগাঁও সমষ্টিত চৰ্চালৈ আহিছে। বুধবাৰে গোৰেশ্বৰৰ পশ্চিম নাওকাটাত শুক্লাই নৈৰ খহনীয়া প্ৰতিৰোধ আঁচনিৰ কাম শুভাৰম্ভ কৰিবলৈ গৈ এই সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিশ্বজিৎ দৈমাৰীৰ প্ৰতিক্ৰিয়া, বৰ্তমান কোনো বিধায়ক নথকা টংলা, ভেৰগাঁও সমষ্টিত মোৰ নাম চৰ্চালৈ আহিছে। অধিক পাছত বগলীকণা হোৱাৰ দৰেই মোৰো হ'ব পাৰে একেই অৱস্থা। মোৰ ঘৰ গোৰেশ্বৰ সমষ্টি। মই আকৌ পানেৰীৰ বিধায়ক আছিলোঁ। এতিয়া মোৰ সমষ্টিয়ে নাই। পানেৰী সমষ্টি মানে ভংগ হৈ গ'ল আৰু এতিয়া টংলা আৰু ভেৰগাঁও নতুন সমষ্টি হৈ গ'ল। পানেৰী আৰু নাই। বুজি পালে না? ভৱিষ্যত নোহোৱা বিধায়কটো মই আছোঁ। এতিয়া 3টা সমষ্টি আকৌ বিধায়ক নাই আৰু মোৰ নাম লৈ আছে। কিন্তু ক'ৰবাত এনেকুৱাতো হ'ব পাৰে, অতি মাছত বগলী কণা না কি কয়, বেছি মাছ দেখিছে যাই এটাও মাছ মই নাপাবও পাৰোঁ মানে। ইপিনে এইবাৰ কোকৰাঝাৰৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ আগন্তুক বাজেট অধিৱেশন। এই সন্দৰ্ভত গোৰেশ্বৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ক'লে, প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত হ'ব বিধানসভাৰ অধিৱেশন। বিধানসভাৰ অধিৱেশন পাতিবলৈ কোকৰাঝাৰত আছে পৰ্যাপ্ত আন্তঃগাঁথনি। কোকৰাঝাৰত আমাৰ বিধানসভা হোৱাৰ কাৰণে যিখিনি আন্তঃগাঁথনি লাগে ইয়া চব আছে। আমি অলৰেডি আগতে মানে BTCৰ যিটো বিধানসভা, ইয়াৰ আমাৰ 126 জন বিধায়ক বহিব পৰা ব্যৱস্থাটো অলৰেডি আগতে কৰি থৈ দিছে। আৰু বাকী যিখিনি আমাক লাগে তাত এইটো আমি অলৰেডি চাই আহিছোঁ, চব সম্পূৰ্ণ হৈ আছে। গতিকে 17 তাৰিখৰ বিধানসভা খুব ধুনীয়াকৈ ভাল পৰিৱেশত কোনো অসুবিধা নোহোৱাকৈ তাত চলি যাব মানে বিধানসভাটো। সেয়া এটা ঐতিহাসিক হ'ব। অসম বিধানসভা প্ৰথমবাৰৰ কাৰণে অসম বিধানসভাৰ স্থায়ী যিটো বিধানসভা তাৰ বাহিৰত বহিব। আৰু আমি চব BTC-বাসীৰ কাৰণে সৌভাগ্যৰ কথা, এয়া BTCৰ বিধানসভা মানে কক্ষত এই বিধানসভাখন বহিব। গোৰেশ্বৰৰ পৰা নীলকমল শৰণীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপোৰ্ট NKTV।